নমস্কাৰ বন্ধুসকল, আমি গাঁৱত বসবাস কৰা মানুহ, আমি গাঁৱলীয়া মানুহ। আমি আজি বড়ো খেতি যাত্ৰা কৰিছোঁ আৰু মটৰে দেখিছে পানী মটৰ চাপ্লাই কৰি আছোঁ, বিলৰ পৰা পানী টানিছোঁ আৰু সেয়া কৰি লৈছোঁ। বন্ধুসকল দেখিছে আমাৰ পথাৰখন বিলৰ পাৰতে, আৰু আমি বিলৰ পৰা দেখিছে মটৰ কাৰেণ্টৰ সহায়ত মটৰ লগাই পানী ওপৰত নি আছোঁ। আমি খেতিৰ দ্বাৰাই আমাৰ জীৱনৰ ৰংবিলাক আমি ৰঙীন কৰিব পাৰোঁ, আৰু খেতিৰ দ্বাৰাই আমি আমাৰ জীৱনত জীয়াই থকাৰ সপোনবিলাক আমি ফিল আপ কৰিবলৈ চেষ্টা কৰোঁ। আৰু খেতি এখন দেশৰ কাৰণে যিমান গুৰুত্বপূৰ্ণ, এটা পৰিয়ালৰ কাৰণে, গাঁৱত বসবাস কৰা বা চহৰত বসবাস কৰা সকলো বাই ভনীৰ কাৰণে খেতিটো সমানে গুৰুত্বপূৰ্ণ। আৰু আমি খেতিৰ দ্বাৰাই আমাৰ জীৱনৰ ৰংবিলাক, আমাৰ জীৱনৰ সপোনবিলাক, জীৱনৰ আশাবিলাক খেতিৰ দ্বাৰাই আমি ৰঙীন কৰিব পাৰোঁ। আৰু আমি আজি আমাৰ এইফালে প্ৰায় বানপানী হৈ থাকে, আৰু সেই বানপানীৰ পৰা আমি কিছুমান শালি খেতিটো নাপাওঁ কাৰণে আমাৰ নৈপৰীয়া এই অঞ্চলটোত আমি বড়ো খেতি কৰোঁ। আৰু বড়ো খেতি আমি যাত্ৰা কৰিছোঁ আজিৰ পৰা, কাৰণ এই খেতিয়ে আমাৰ জীৱনৰ ভেটিটো আমি মজবুত কৰিব পাৰোঁ। আৰু বন্ধুসকলে আপোনালোকে খেতি কৰা তেনেকৈ কোনে কোনে খেতি কৰি ভাল পায় জনাব। আৰু মই খেতি কৰি ভাল পাওঁ, মই বেলেগ কামতো জড়িত হৈ আছোঁ যদিও, কিন্তু আমি গাঁৱৰ মানুহ, সহজ সৰল মানুহ, আমি খেতিৰ দ্বাৰাই আমাৰ জীৱনৰ সপোনবোৰ, জীৱনৰ ৰংবিলাক, জীৱনৰ যি আকাংক্ষা পূৰণ কৰিবলৈ চেষ্টা কৰোঁ। আৰু খেতিয়ে আমাৰ জীয়াই থকাৰ যিটো ভেটি, সেই ভেটিটো মজবুত কৰে। গোটেই ভিডিঅ'টো আপোনালোকে চাব পায়। গোটেই আমাৰ এইটো ৰাস্তা হয়, ৰাস্তাৰ কাষতে আমাৰ খেতি। এইয়া সমগ্ৰ পৰিৱেশটো দেখাই দিছোঁ, তিয়াই আছোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। এইখিনি টিকলা ট্ৰেক্টৰ এখনে আনিলোঁ, এতিয়া হাল বাম এতিয়া বন্ধুসকল। এতিয়া আমাৰ এইখনেই পথাৰ, এইখন পথাৰ। এই পথাৰৰ পৰা আমাৰ জীৱনৰ যি আশা আকাংক্ষা সপোন, আমাৰ জীৱনৰ জীয়াই থকাৰ যি ৰসাল সপোন, এই খেতিৰ দ্বাৰাই আমাৰ পৰিপূৰ্ণ হয়।